আৰু ভগৱান স্বৰূপ কৃষ্ণৰ মাজত নিহিত ভক্তিৰ নিৰ্গুণ তত্ত্ব আৰু উপলব্ধিক সামাজিক শক্তিৰ স্তৰলৈ ৰূপান্তৰ কৰি সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ বোৱাই দিয়া ভৱিষ্যতদৰ্শী সংস্কাৰকসকলৰ পুৰুষাপুৰ আছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। শংকৰ মাধৱৰ সৃষ্টিৰ মাজত নিহিত প্ৰেম, ভগৱন্তৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি প্ৰেম, জীৱ জগতৰ প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু সাম্য আদৰ্শৰ বাস্তৱ পৰিস্থিতিত ইয়াৰ বিৰোধাভাসৰ প্ৰত্যক্ষ উপলব্ধিৰে তত্ত্বৰ প্ৰয়োগৰ মাজত সংহতি ৰচনা কৰা মূৰ্তিমন্ত পুৰুষজন আছিল অনিৰুদ্ধদেৱ। ইয়াৰ গুৰি স্বাভাৱিকভাৱে আছিল গুৰু গোপালকাৰ প্ৰেৰণা আৰু স্মৃতি। উল্লেখ কৰি অহা সকলো দিশৰ উপৰি অসমৰ ভক্তি জাগৰণৰ দ্বিতীয়াৰ্ধৰ সবল আৰু শক্তিশালী কবিকণ্ঠ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। সবল আৰু শক্তিশালী বোলাৰ কাৰণ কেৱল অনিৰুদ্ধদেৱৰ ৰচনাৰ বিস্তৃতি আৰু ৰচনাৰাজি নান্দনিক বিভূতিয়েই নহয়, কৰতল কমল কমল দল নয়ন কোমল কবিতাৰে সৃষ্টিৰ পাতনি মেলা কবি শংকৰদেৱে কাব্য, গীত, নাট কেৱল নিজৰ সৃষ্টিমানক পূৰ কৰিবলৈকে ৰচনা কৰা নাছিল, কৰিছিল আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে কল্যাণাদৰ্শেৰে সামাজিক পৰিৱৰ্তনৰ বাবেও। একে কথাই প্ৰযোজ্য অনিৰুদ্ধদেৱৰ কাব্যকৰ্মৰ ক্ষেত্ৰতো। ভক্তি দৰ্শনক সমাজৰ সকলো স্তৰত প্ৰসাৰিত কৰা আৰু ইয়াৰ যোগেদি বৰ্ণাশ্ৰমৰ বিভেদ ৰহিত আধ্যাত্মিক কুটুম্বিতাৰ সূত্ৰেৰে গ্ৰন্থিত এখন সমাজ নিৰ্মাণৰ সম্বল ৰূপে কাব্যকৰ্মক অনিৰুদ্ধদেৱে নিয়োজিত কৰিছিল। সেই কাব্য নিৰ্মাতা আৰু সমাজ নিৰ্মাতা সমান একীভূত সত্তাৰ প্ৰতিৰূপ অনিৰুদ্ধদেৱ। অসমৰ ভক্তি জাগৰণৰ ২ শতিকাজোৰা প্ৰবাহ অনুবাদ শিল্পৰো প্ৰবাহ। পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলীয়ে জোৰ ধৰি যোৱা সাংস্কৃতিক অনুবাদ সম্পৰ্কে অনুবাদ তত্ত্ব সম্পৰ্কে সাম্প্ৰতিককালত বিশ্ববিদ্যালয়লৈ গৱেষণা অধ্যয়ন চলিছে। অনুবাদৰ সম্পৰ্কে বিভিন্ন ধৰণৰ তত্ত্ব থিয়ৰী আগবঢ়োৱা হৈছে। তাৰে এটি বিশেষ ধাৰা হ'ল সাংস্কৃতিক অনুবাদ। শংকৰদেৱে বুলি কওঁ, মাধৱ কন্দলীয়ে বুলি কওঁ, অনিৰুদ্ধদেৱে বুলি কওঁ, যিখিনি অনুবাদ সকলে কৰি থৈ গ'ল, দৰাচলতে ই মূলৰ এক সাংস্কৃতিক অনুবাদ। সাংস্কৃতিক অনুবাদ এই অৰ্থত প্ৰতিটো অনুবাদ মূল পাঠৰ অবিকৃত এক অনুবাদ নহয়, বৰং স্থানীয় পৰিমণ্ডল, স্থানীয় পৰিপাৰ্শ্ব, স্থানীয় সমাজৰ লগত ৰজিতা খুৱাই যি অনুবাদ কৰা হয় সি মূলতঃ সাংস্কৃতিক অনুবাদ। সেই অনুবাদেই অনিৰুদ্ধদেৱেই হওক, শংকৰদেৱেই হওক ভাগৱতৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। সেই কথা আমি পিছলৈ অকণমান আহিবলৈ চেষ্টা কৰিম। পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলীয়ে জোৰ ধৰি যোৱা সাংস্কৃতিক অনুবাদৰ সেই প্ৰবাহক শংকৰদেৱ মাধৱদেৱে বিস্ময়ৰঞ্জক জ্যোতিশিখা দি অসমীয়া কাব্যধাৰাক ঐশ্বৰ্য আৰু পোহৰ দিলে। প্ৰেৰণাৰ সেই পৰিমণ্ডলত ৰাম সৰস্বতী, অনন্ত কন্দলী, ৰামচৰণ ঠাকুৰ, গোপাল চৰণ বীজ, বৈকুণ্ঠনাথ ভট্টাচাৰ্য প্ৰভৃতি কাব্যকাৰ অনুবাদ শিল্পীসকলে নিজা নিজা কৃতিৰ যুগ বাংময়তা দিলে। সেই পৰিমণ্ডল আৰু প্ৰবাহৰ আনগৰাকী উদ্গাতা অনিৰুদ্ধদেৱ। ভাগৱতৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধৰ অনুবাদেৰে শংকৰদেৱে সূচনা কৰা ভাগৱত পুৰাণৰ স্থানীয় মানুহৰ মুখৰ ভাষাত ৰূপান্তৰ প্ৰক্ৰিয়াত অনিৰুদ্ধদেৱে পূৰ্ণতা দিলে। একেদৰে মাধৱদেৱৰ নামঘোষা পুথিৰ প্ৰেৰণাৰে অনিৰুদ্ধদেৱে ভক্তিমংগল ঘোষা শাস্ত্ৰখানি ৰচনাৰে নিজৰ গুৰু গোপালাকাৰো গুৰু মাধৱ পুৰুষৰ প্ৰতি ভক্তিৰ অঞ্জলিটো দিলেই মনোময় ছন্দ সুষমাৰে ভক্তিৰ আত্মিক উপলব্ধিক সৰ্বজনৰ হৃদয়স্পৰ্শী নতুন আয়তন আৰু বাংময় ৰূপ দিলে। শংকৰদেৱে প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পথত বদৰিকাশ্ৰমত মনমেৰি ৰাম চৰণে লাগু গীত ৰচনাৰে অসমীয়া গীতি সাহিত্যত মন্দাকিনীৰ ধাৰ বোৱাইছিল। দুৰ্ভাগ্যবশতঃ গীত সমষ্টি
সৰভাগ পুৰিলত মহাপুৰুষে মনৰ দুখত অনেক কষ্ট কৰি গীত খানি কৈ আৰু নকৰোঁ তুমিয়ে কৰা বুলি পঢ়াৰ পূব মাধৱত দায়িত্ব সঁপিলে। গুৰুজনৰ আগ্ৰহ আৰু আজ্ঞাত মাধৱদেৱে শংকৰদেৱৰ সৃষ্টি আৰু চিন্তাত পুষ্টি দিলে। গীত ৰচনাৰ সেই পথৰ কুল পথিক অনিৰুদ্ধদেৱে ঐশী ভাৱনা আৰু ভক্তিৰ আকুতি ঢালি শংকৰ মাধৱৰ গীতৰ মন্দাকিনী বোৱাই ৰাখিলে। শংকৰ মাধৱৰ ব্ৰজাৱলী পুষ্ট ভাষাতকৈ কথিত ভাষাৰ ওচৰ চপা ৰাগ বিন্যস্ত ভক্তিতত্ত্ব কৃষ্ণলীলামৃত আৰু ভক্তি কাতৰ স্বৰৰ সন্নিধিৰে অনিৰুদ্ধদেৱৰ গীত সমষ্টি অসমীয়া সাহিত্য সংস্কৃতিৰ ইতিহাসৰ সেই বৰ্ণময় স্বৰ্ণময় অধ্যায়ৰ মুকুতাবলীয়া সৃষ্টি। এনেদৰে অনিৰুদ্ধদেৱৰ সামগ্ৰিক সত্তা সৃষ্টি আৰু সামাজিক পৰিধিত কেইজনা গুৰুৰ প্ৰভাৱ আদি একত্ৰ কৰি ক'ব পাৰি শংকৰ মাধৱৰ উত্তৰ কালত এটা যুগৰ এটা ধাৰাৰ এখন সমাজৰ সৰ্বত্ৰ বিৰাজ কৰা কাণ্ডাৰী পুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। কিন্তু সামাজিক সাংস্কৃতিক ইতিহাসৰ গাঁঠি লগা মেৰ পাকত ইজনাৰ অৱদানৰ প্ৰাচুৰ্য আৰু প্ৰভাৱৰ যোগী ৰেখা এক প্ৰকাৰ এক্সক্লুচিভিজম আৰু অন্যত্ৰবাদৰ আডাৰাইজেশ্যনৰ ছায়াকৃত হৈ যোৱাৰ বাবে বহল সামাজিক সাংস্কৃতিক প্ৰেৰণা সাংস্কৃতিক চেতনা লোকলৈ বিস্ফোৰিত নহ'ল। আত্মনিন্দা আৰু আত্মসমালোচনাৰে নিজৰে ক'বলৈ মোৰ দ্বিধা নাই। শিৱসাগৰৰ এখন পুৰণি সত্ৰত জন্ম আৰু ডাঙৰ হৈও শংকৰ মাধৱ প্ৰদত্ত সৃষ্টি প্ৰবাহত স্নান পান কৰিও অনিৰুদ্ধদেৱৰ বিষয়ে বিশদভাৱে জ্ঞাত নাছিল। অসমৰ সাংস্কৃতিক ইতিহাসৰ ছাত্ৰৰূপে বিভিন্ন দিশত ভূমিকে ফুৰা কালতো অনিৰুদ্ধদেৱৰ সৃষ্টি আৰু অৱদানৰ সন্মোহন পলমকৈহে অনুভৱৰ মাজলৈ আহিছিল। এই সম্পৰ্কতে মই দুটামান ব্যক্তিগত কথা আপোনাসকলৰ আগত ব্যক্ত কৰিব খোজোঁ। যেতিয়াৰ পৰাই অনিৰুদ্ধদেৱৰ মহতী সৃষ্টিৰ সৈতে সংযোগ এটা ঘটিল, সেই জনজন্মা পুৰুষগৰাকীৰ বিশাল প্ৰভাৱৰ কথা মনলৈ আহিল, সন্মুখীন হ'লোঁ। তাৰ পাছত কেইবাটাও কামত হাত দিছিলোঁ। এটা হৈছে গুৱাহাটী ৰোডত দূৰদৰ্শন কেন্দ্ৰৰ এগৰাকী অনুষ্ঠান প্ৰযোজিকা বিনোদী চৌধুৰীৰ নেতৃত্ব, বিনোদী চৌধুৰীৰ পৰিচালনাত এঘণ্টাজোৰা এখন মায়ামৰা সমাজ আৰু অনিৰুদ্ধদেৱৰ সৃষ্টিক সামৰি এখন ডকুমেণ্টাৰী প্ৰস্তুত কৰা হৈছিলে। তাৰ লগত মই জড়িত হৈছিলোঁ। সেইখন নেশ্যনেল প্ৰগ্ৰামত দূৰদৰ্শনত প্ৰচাৰ হৈছিলে। তাৰ কিছু অংশ মোৰ সম্পাদনাত জড়িত হৈ আছিল। সেইখনৰ মূল যিখন স্ক্ৰিপ্ট লিখিছিলে সেইখন এতিয়াৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত ৰূপে থকা মায়ামাৰা সমাজৰ এজন অত্যন্ত পথদ্ৰষ্টা বুলি ক'ব পাৰি শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ গোহাঁইদেৱ। তাৰ পাছত 2004 চনত অধ্যাপক ডক্টৰ ডম্বৰুনাথ বৰনাথৰ চাগে স্মৃতিত আছে, শ্ৰীমন্ত ফাউণ্ডেশ্যন নামৰ এটা অনুষ্ঠানৰ সূত্ৰইদি ভাস্কৰজ্যোতি মহন্ত সম্প্ৰতি অসম আৰক্ষীৰ মহাপৰিদৰ্শক সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মই একেলগে অনিৰুদ্ধদেৱৰ মহৎ সৃষ্টি প্ৰভাৱ কৰ্মৰ পৰিধি সম্পৰ্কে গুৱাহাটীত এখন আলোচনা চক্ৰৰ এটি বিশেষ দিৱসৰ আয়োজন কৰিছিলোঁ। সেই উপলক্ষে দিনত এখন আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। সেই আলোচনা চক্ৰলৈ অধ্যাপক নাথ, তেতিয়া এই আসনত থকা অধ্যাপিকা স্বৰ্ণলতা বৰুৱা আৰু মায়ামাৰা সমাজৰ এজন বিশিষ্ট লেখক শ্ৰী সুশীল কুমাৰ গগৈদেউ এইসকল নিমন্ত্ৰণ কৰি গুৱাহাটীৰ কুমাৰ ভাস্কৰ মন্দিৰত এখন বহল আলোচনা চক্ৰ আয়োজন কৰা হৈছিলে আৰু সন্ধিয়ালৈ এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে, য'ত মায়ামাৰা সমাজৰ সম্প্ৰদায়ৰ পৰম্পৰাৰ গীত মাতৰ আয়োজন কৰা হৈছিলে। তদুপৰি ব্যক্তিগতভাৱে অন্য উদ্যোগেৰে মই সংগীত নাটক একাডেমীৰ বেনাৰত
মই অনিৰুদ্ধদেৱৰ গীতৰ বিভিন্ন সময়ত গীতৰ ৰিচাইটেলৰ মই আয়োজন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিলোঁ। সেয়ে নহয় আজি এইটো আছে সংগীত নাটক একাডেমী গুৱাহাটীস্থ সত্ৰীয়া কেন্দ্ৰৰ দায়িত্বত মই কিছুদিন আছিলোঁ। সেই সূত্ৰইদি ইম্ফলত আয়োজন কৰা সত্ৰীয়া সংগীত সমাৰোহত মায়ামৰা পৰম্পৰাৰ খোলবাদনৰ এটি বিশিষ্ট অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু এইগৰাকী নেতৃস্থানীয় শিল্পী আৰু প্ৰশাসকভাৱে ইম্ফলত মৃদংগ বাদনৰ এটি বিশিষ্ট অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আনন্দ দিছিল। গতিকে এনেধৰণে মই ব্যক্তিগতভাৱে কিছু আপোনাসকলৰ আগত অভিজ্ঞতাৰ কথা কৈছোঁ এইকাৰণেই যে ক্ৰমান্বয়ে অনিৰুদ্ধদেৱৰ সৃষ্টি কৰ্ম আৰু সেই সূত্ৰইদি ক্ৰমান্বয়ে সংবৰ্ধন হোৱা এই প্ৰভাৱৰ পৰম্পৰা জ্যোতিৰেখা ক্ৰমান্বয়ে বিয়পাবলৈ এনেধৰণৰ প্ৰয়াস গ্ৰহণ কৰি অহা হৈছে। এনে সংস্কৃতি আৰু অন্যবাদৰ আবেষ্টনী ভাঙি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সৃষ্টি আৰু অৱদানৰ ঐশ্বৰ্য বহল সামাজিক উপলব্ধিৰ পৰিসৰলৈ মোকলাই দিয়াৰ প্ৰয়াস গ্ৰহণ কৰাৰ বাবে মায়ামৰা সমাজৰ অগ্ৰণীসকল, মায়ামৰা সাংস্কৃতিক সমাজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনৰ কৃতকৰ্মৰ প্ৰতি ব্যক্তিগতভাৱে মই শ্ৰদ্ধা, কৃতজ্ঞতা আৰু প্ৰশংসনৰ উপচাৰ আগবঢ়াইছোঁ। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ভক্তিমংগল শাস্ত্ৰখানিৰ এফাকি পদৰ উদ্ধৃতিৰে আজি এই বক্তৃতাৰ প্ৰস্তাৱিত বিষয়লৈ আহিব খুজিছোঁ। শংকৰ ৰূপক ধৰিয়া ঈশ্বৰে হৰি 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 ভকতৰ হিত চিন্তিয়া বেকত ভৰিয়া কেহি ৰূপে কেহি ধৰ্ম মাধৱত হৰি 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 বেকত ভৈলে দেখিলে সৰ্ব লোক এতেকে অভেদ শংকৰ মাধৱ হৰি 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 এতেকে বিচাৰ প্ৰমাণে আকশবে শুনি ভক্তিমংগল ঘোষাৰ 38 আৰু 39 নম্বৰ পদৰ এয়া এটি উদ্ধৃতি। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে অভেদ জ্ঞান কৰা শংকৰ মাধৱৰ অপাৰ সৃষ্টি, অলোক সামান্য প্ৰজ্ঞা আৰু দৃষ্টিয়ে পঞ্চদশ ষোড়শ শতিকাৰ অসম কামৰূপ বেহাৰ ভূখণ্ডৰ মানুহৰ বাবে সমাজ আৰু ব্যক্তি জীৱনৰ সৰ্বস্তৰ সঞ্চাৰী সাংস্কৃতিক ঐশ্বৰ্যৰ বিশালায়তন সৌধ নিৰ্মাণ কৰি গ'ল। সুউচ্চ যাৰ শিখৰ, সুবিশাল যাৰ ভেটি, সঞ্চাৰিত কৰি গ'ল সমাজৰ মনত এক চেতনাদীপ্ত আলোক, যাৰ পোহৰে আজিও এই ভূখণ্ডৰ বিশাল জনসমষ্টিক গতিপথৰ সন্ধান দি আহিছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ ধৰ্ম আৰু মই উদ্ধৃতিটো দিছোঁ বেজবৰুৱাৰ পৰা, ধৰ্ম, ভাষা, সাহিত্য, সমাজ, নীতি, সদাচাৰ, মনুষ্যত্ব, সত্যনিষ্ঠা আদিৰ পৰা সংগীত বিদ্যা, চিত্ৰকলাৰ আমোদ আনন্দলৈকে সকলোবোৰ দান কৰি উদ্ধৃতিকে দান কৰি যোৱাৰ মাজেদি শংকৰদেৱে অসমীয়া জাতীয়তাবাদ গঢ় দি থৈ যোৱাৰ কথা বেজবৰুৱাই কৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই ফিলচফি অফ কালচাৰৰ সূত্ৰইদি শংকৰদেৱক মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক
আৰু অসমীয়া জীৱনৰ মহাকলাকাৰ শিল্পীৰূপে আখ্যায়িত কৰি থৈ গৈছে। ১৮ শতিকাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিকলৈকে ইউৰোপৰ বিদ্যা চৰ্চাত সংস্কৃতি সম্বন্ধে হোৱা ব্যাপক চিন্তাৰ ফালে দৃষ্টি দিলে সংস্কৃতিৰ সূত্ৰ আৰু অৰ্থ সম্পৰ্কে যিবোৰ বহল তত্ত্ব আমাৰ মনলৈ আহে, প্ৰায়োগিক ৰূপত শংকৰদেৱ, মাধৱদেৱ আৰু অনিৰুদ্ধদেৱৰ সাধনা, সৃষ্টি আৰু দৰ্শনত কিবোৰৰ প্ৰকাশ দেখা পোৱা যায়। ইউৰোপীয় চিন্তাৰ জগতত বিশেষকৈ হিষ্ট্ৰী অফ আইডিয়াজত সলনি তোলা বিখ্যাত জাৰ্মান দাৰ্শনিক জোহান গটফ্ৰিড হাৰ্ডাৰে মত প্ৰকাশ কৰিছিল যে ধৰ্মবিশ্বাস সংস্কৃতিৰ কেন্দ্ৰীয় শক্তি। এইটো বিবৃতি দিছোঁ হাৰ্ডাৰৰ পৰা। Ideas are the province of the intelligentsia, but religion is a species of emotional democracy, a treasure house of instincts and affections accessible to all. Nations are to be governed through customs, traditions, and sentiments, and society must be seen as an organic growth. 19 শতিকাৰ ব্ৰিটেইনৰ কবি সমালোচক মেথিউ আৰ্নল্ডে সংস্কৃতিক sweetness and light and protection of human mindৰ প্ৰকাশ বুলি কৈছিল। উদ্যোগ বিপ্লৱৰ উত্তৰকালত এটা ব্যাপক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত 20 শতিকাৰ প্ৰখ্যাত কবি সমালোচক T.S. এলিয়টে আগবঢ়োৱা সূত্ৰত সংস্কৃতিক জীৱনচৰ্যাৰ শাৰীৰিক প্ৰকাশ আৰু ছ'চিয়েল আনকনচিয়াছৰ মাজত নিহিত ৰূপ বুলি অভিহিত কৰিছিল। শংকৰদেৱ, মাধৱদেৱ আৰু অনিৰুদ্ধদেৱৰ জীৱনকাল আৰু কৰ্মৰ সৈতে কোনো সম্পৰ্ক নথকা এইসকলৰ চিন্তা, সৃষ্টি আৰু কৰ্মৰ পৰিধি তথা এইসকলৰ সৃষ্টি আৰু সাধনাই চৌপাশৰ সমাজৰ উত্তৰণ, সংহতি আৰু অৰ্গেনিক গ্ৰোথ গঢ়ি তোলাৰ দিশত আগবঢ়োৱা অৱদানৰ ৰূপৰেখাই উল্লেখ কৰি অহা কথাখিনি মনলৈ আনিছে। মধ্যযুগৰ অসমৰ ৰাজনৈতিক ইতিহাসে আঙুলিওৱা আহোম চুতীয়া, আহোম কছাৰী, বাৰভূঞা কছাৰী, আহোম কোচ আদিৰ মাজত সময়ে সময়ে হোৱা গোষ্ঠী সংঘৰ্ষ আৰু বৰ্ণভেদ, ধৰ্মবিশ্বাসৰ আঁৰত হোৱা গোষ্ঠীভেদ, অবিচাৰ, অন্ধবিশ্বাসত উৎপীড়িত সাধাৰণ মানুহৰ জীৱনৰ দুৰৱস্থাৰ মাজত ভক্তি জাগৰণেই ভক্তিৰ মাজত নিহিত হৈ প্ৰেম আৰু সাম্য, সমানাধিকাৰ আৰু সমান অংশগ্ৰহণৰ আদৰ্শেৰে সামাজিক সংহতি আৰু অৰ্গেনিক গ্ৰোথৰ পৰিৱেশ ৰচনা কৰিছিল। শংকৰদেৱ তথা অনিৰুদ্ধদেৱৰ সৃষ্টি, দৃষ্টি আৰু দৰ্শনেই যিহেতু এই বিশাল প্ৰপঞ্চ আৰু পৰিমণ্ডলৰ অভিকেন্দ্ৰ তথা প্ৰেৰণাৰ স্থল আছিল, সেই বিষয়ে পৰৱৰ্তী অংশত মনৰ ভাৱ ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমতে অনিৰুদ্ধদেৱৰ প্ৰসংগৰে দৰ্শনৰ কথা বাৰে বাৰে দোহাৰিছোঁ যদিও পশ্চিমীয়া দৰ্শনৰ মেটাফিজিক্স আৰু ভাৰতীয় দৰ্শনৰ পৰদৰ্শনৰ কথা মই আনিব খোজা নাই। মই আনিব খুজিছোঁ শংকৰদেৱ, মাধৱদেৱেই কওঁ, অনিৰুদ্ধদেৱেই কওঁ, এইসকলৰ চিন্তা আৰু সৃষ্টিৰ মাজত আৰু তেওঁলোকৰ সন্মুখত থকা সমাজৰ গতিক নতুন বাংময়তা, নতুন গতি, নতুন প্ৰবাহ দিবৰ কাৰণে যি দৰ্শন তেওঁসকলে দৃষ্টিত ৰাখিছিল, সেই দৰ্শনৰ কথাহে মই বাৰে বাৰে দোহাৰিবলৈ চেষ্টা কৰিছোঁ। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জয়ন্তী বৰ্ষ 1553 চন হ'লেই ধাৰণা কৰিব পাৰি তেওঁৰ জন্ম আৰু শৈশৱৰ সময়ত শংকৰদেৱ নামনি অসমৰ বিভিন্ন ঠাইত বাহৰ কৰি পাটবাউসী বেহাৰত ধৰ্মৰ খুঁটি পুতিছিল। প্ৰতিকূল পৰিস্থিতিৰ হেঁচাত শংকৰ মাধৱে অনুৰাগী ভকতসকলৰ সৈতে উজনিৰ পৰা নামনিলৈ যোৱাৰ পিছত ভক্তি আদৰ্শ আৰু সৃষ্টি সম্ভাৰৰ পাতনি মেলা উজনিৰ সমাজখনৰ স্থানে স্থানে অংশই অংশই শংকৰ মাধৱৰ স্মৃতি মাত্ৰ ৰৈছিল। ভক্তিপ্ৰেম আৰু সমতাৰ উদাৰ আলিংগনেৰে শংকৰ মাধৱৰ বৰদোৱাৰ পৰা আৰম্ভ কৰি উজনিৰ অংশ বিশেষত শংকৰদেৱে নতুন চিন্তা আৰু আদৰ্শেৰে নতুন সমাজ এখনৰ পাতনি মেলিছিলহে। তাৰ ভেটি সুদৃঢ় হোৱাৰ প্ৰসাৰিত হোৱাৰ পূৰ্বেই কোচ আহোমৰ সংঘাত আৰু আনুষংগিক প্ৰতিকূলতাৰ বিশেষকৈ ইতিপূৰ্বে ৰাজনিগ্ৰহে দিয়া মনোকষ্টৰ বাবে শংকৰ মাধৱে ভতিনী সোঁতত নাও মেলিলে।
সেই সময় ধৰি মাধৱদেৱৰ আজ্ঞাৰে গোপাল আতা, বংশী গোপালদেৱ, বদলাৰ পদ্ম আতা উজনিলৈ অহালৈকে শংকৰদেৱ মাধৱদেৱে চহোৱা ভক্তিৰ পথাৰখন প্ৰায় চন কৰিছিল। গোপাল আতাই দুজনা গুৰুৰ উদাৰ বাণী আৰু আদৰ্শক বৰ্ণাশ্ৰমৰ সীমাৰ বাহিৰৰ ভক্তিয়ে নপৰখা জনজাতীয় চেতনাৰ উদ্দেশী প্ৰেমৰ নতুন সেতুবন্ধ ৰচনাৰ উদ্যোগ লোৱাৰ সময়তে পালে এনে এজন সুপাত্ৰ, যাৰ চিন্তাত হয়তো ইতিমধ্যে বৰ্ণ বিভেদৰ সংস্কাৰে অৱহেলিত কৰি ৰখা সমাজৰ মানসিক স্থিতি আৰু অন্তৰাত্মাৰ ধ্বনিয়ে গুৰগুৰণি তুলিছিল। গোপাল আতাৰ সান্নিধ্য আৰু ভক্তি তাত্ত্বিক সন্দৰ্শনে সেই সুপাত্ৰ অনিৰুদ্ধদেৱক সাধনা আৰু ব্ৰতৰ নতুন সন্ধান দিলে। জ্যোতিপ্ৰভ আৰু সৃষ্টিশীল ব্যক্তিত্বৰ অনিৰুদ্ধই গুৰু গোপাল আতাৰ পৰা পোৱা ভক্তি তত্ত্ব শিক্ষা, তত্ত্ব আৰু প্ৰয়োগৰ পৰস্পৰ সংযোগী দৰ্শন আৰু ব্যৱস্থাপনাৰে আত্মনিয়োগ কৰিলে। প্ৰধানকৈ সেইখন সমাজৰ মাজত যাৰ প্ৰতি সামাজিক অৱহেলা বিভেদৰ কুসংস্কাৰে তেওঁ ইতিমধ্যে পীড়া দি আছিল। ভক্তি প্ৰসাৰ আৰু সেইখন সমাজক আধ্যাত্মিক উত্তোলনৰ নিৰ্নিমেষ কক্ষাৰে ব্ৰতেৰে অনিৰুদ্ধদেৱে সৃষ্টি আৰু সংস্কাৰৰ পাতনি মেলিৰে এহাতে কাব্যকৰ্মেৰে আৰু আনহাতে সংগঠন কৰ্মৰ যোগেদি ভাগৱত অনুবাদৰ ক্ষেত্ৰত শংকৰদেৱে হাত নিদিয়া চতুৰ্থ আৰু পঞ্চম স্কন্ধ অনিৰুদ্ধদেৱে পূৰ কৰিলে। চতুৰ্থ স্কন্ধ অনুবাদৰ মাজত পঞ্চম অধ্যায়ত আত্মকথনৰ মাজেদি অনিৰুদ্ধদেৱে নাৰায়ণপুৰৰ বাস্তুঞ্চিত গ্ৰামৰ প্ৰসংগ আনি উল্লেখ কৰা বংশলতা, তেওঁৰ বংশৰ পূৰ্বজসকলৰ জ্ঞান সাধনাৰ গুণগান কৰাৰ লগতে মোৰ বিধি দিব খোজা নাই দীঘল হ'ব। প্ৰসংগ আনি উল্লেখ কৰা বংশলতা, তেওঁৰ বংশৰ পূৰ্বজসকলৰ জ্ঞান সাধনাৰ গুণগান কৰাৰ লগতে তেওঁলোকৰ বৈষ্ণৱভাৱাপন্নতাৰ কথাও কৈছে। ভক্তি অনুধ্যান সম্পন্ন সেই বংশৰ অনিৰুদ্ধই আশৈশৱ ভক্তিৰ সংস্কাৰ লাভ কৰিছিল। বংশজ সংস্কাৰেৰে জ্ঞানী অনিৰুদ্ধক নতুন চেতনাৰে উদ্দীপিত কৰাই নহয়, নতুন সংকল্প গ্ৰহণৰ পথত আগবঢ়াই দিলে। তাৰেই সুফল স্ৰষ্টা দ্ৰষ্টা অনিৰুদ্ধদেৱৰ প্ৰকাশ। শংকৰদেৱে দূৰদৃষ্টিৰে চাৰিওকাষৰ সমাজৰ সাৰ্বিক উৎকৰ্ষক কেন্দ্ৰত ৰাখি ভক্তিবাদ আৰু লীলা সৃষ্টিৰ দাৰ্শনিক ৰূপৰেখা যিদৰে নিৰ্মাণ কৰি গৈছিল, অনিৰুদ্ধদেৱেও চাৰিওকাষৰ তৎকালীন সমাজৰ উত্তৰণৰ বাবে ভক্তিবাদক কেন্দ্ৰত ৰাখি সৃষ্টি আৰু কৰ্মৰ দৰ্শন গঢ়ি লৈছিল। সেই দৰ্শনক ভেটি কৰি নিজা ব্যাখ্যাৰে ভাগৱত অনুবাদত ভক্তিমংগল শাস্ত্ৰ আৰু গীত ৰচনাত ভাগ দিছিল। তুলনামূলকভাৱে অৱহেলিত মিশ্ৰিত জনগোষ্ঠীৰ মাজত ভক্তি আদৰ্শ প্ৰসাৰৰ মাজত কুটুম্বিতাৰে সকলোকে আদৰি আৰু সকলোৰে মাজত পৰস্পৰৰ প্ৰতি আদৰৰ তথা সহমৰ্মিতা সঞ্চাৰ কৰিবলৈ আদৰ্শ প্ৰয়োগৰ দিশত সংস্কাৰ সাধনৰ বাবে পুৰোহিতবাদৰ সলনি সৰ্বজনৰ মাজত ভগৱন্ত ব্যাপ্তি, উচ্চ নিচ বিভেদ শূন্য সৰ্বত্ৰ সমবুদ্ধি সম্পন্ন এখন ভক্তৰ সমাজ নিৰ্মাণত তেওঁ হাতে কামে লাগিছিল। তাৰেই ফল অনিৰুদ্ধগত প্ৰাণ বহল মায়ামৰা সমাজ, গুৰু ভকতৰ একাত্ম বুদ্ধিৰে সমতাৰ বাস্তৱায়িত ৰূপৰ বিভেদৰ মায়া ছিন্ন কৰা মায়ামৰা ভক্তিপন্থ, আৰু এই পন্থৰ সকলোৰে মাজত আত্মিক কুটুম্বিতাৰ বান্ধোন থকা মায়ামৰা ভকতৰ সমাজ, যাৰ শক্তি আৰু ভক্তিৰ সৌৰ্যই অসমৰ ৰাজনৈতিক ইতিহাসৰ গতিকে এসময়ত সলনি কৰিছিল। অনিৰুদ্ধদেৱৰ সৃষ্টি অনুপম স্বাক্ষৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধৰ অনুবাদ, ভক্তিমংগল ঘোষাশাস্ত্ৰ আৰু গীতসমূহৰ কাব্যিক তথা নন্দন তাত্ত্বিক বিচাৰ, ভাগৱতৰ অনুবাদৰ বেলিকা গ্ৰন্থকাৰে গ্ৰহণ কৰা মূল পাঠৰ প্ৰসাৰণ সংক্ষেপকৰণ নিজা দাৰ্শনিক স্থিতি আদি সুকীয়া আলোচনাৰ বিষয়। আজিৰ আলোচনাত সেইফালে মই অগ্ৰসৰ হ'ব খোজা নাই। তেনে আলোচনালৈ মন মেলা নাই। ইয়াৰ পিছৰ শংকৰদেৱৰ সৃষ্টিৰ প্ৰসংগটো
কেৱল উনুকিয়াবলৈ চেষ্টা কৰিছোঁ অসমৰ সাংস্কৃতিক ইতিহাসক উজ্জ্বল কৰা এক শতিকাৰ অগাপিছা দুগৰাকী ধুৰন্ধৰ ইতিহাসদৰ্শী সমাজদৰ্শী পুৰুষৰ চিন্তা আৰু সৃষ্টিৰ আলোকৰেখা। ধুৰন্ধৰ শব্দই আমাৰ মনলৈ এটা সদায় নেতিবাচক অৰ্থ আনে। মূলতে যিটো ধুৰন্ধৰ শব্দ সেইটো হ'ল সমাজৰ ধৰণী যি ধাৰণ কৰে, ধুৰম ধাৰয়তি ইতি ধুৰন্ধৰ। সমাজৰ ধৰণী যি ধাৰণ কৰে সেয়াহে আচলতে ধুৰন্ধৰ। আমি আজি ৰাজনীতি আজিৰ অৰ্থত ধুৰন্ধৰ শব্দটো অপব্যাখ্যা অপপ্ৰয়োগ কৰি তাক এৰি তললৈ আনিছোঁ। সেই অৰ্থতে মই সমাজখনৰ ধৰণী ধাৰণ কৰা অৰ্থতে ধুৰন্ধৰ শব্দটো প্ৰয়োগ কৰিছোঁ। ইয়াৰ পাছত অলপ শংকৰদেৱৰ প্ৰসংগলৈ আহিব খুজিছোঁ। বৰদোৱাত পিতৃ কুসুম্বৰ শিৰোমণি ভূঞাৰ সৰিয়হতলী অটাই হৰিগৃহ নিৰ্মাণ কৰি সমজ্যাৰ আগ্ৰহক্ৰমে চিহ্নযাত্ৰা নাটৰ আয়োজন কৰাৰে পৰা বেহাৰত ৰাম বিজয় নাট ৰচনাৰে কাপমৈলাম সামৰালৈকে দুৰ্যোগ দুৰ্দৈৱৰ সন্মুখীন হৈ স্থানৰ পৰা স্থানান্তৰ হৈ বেহাৰত জীৱনকালৰ সামৰণি মৰালৈকে শংকৰদেৱৰ সৃষ্টি পৰিক্ৰমা আৰু জীৱনৰ গতিপথ অনুধাৱন কৰিলে মহাপুৰুষগৰাকীৰ ব্যক্তিত্ব, মন, দৃষ্টিকোণ আৰু অন্তৰাত্মাৰ স্বৰৰ বিভিন্ন তৰংগই আমাৰ মন ভৰাই তোলে। শৈশৱৰ পৰা ততাতীনা স্বভাৱৰ মাজতে প্ৰকাশ পোৱা শংকৰৰ তীক্ষ্ণ বুদ্ধি আৰু শাৰীৰিক বল মহেন্দ্ৰ কন্দলী অধ্যাপনাত নিয়োজিত হৈছিল অপাৰ অধ্যয়নৰ যোগেদি ভাৰতীয় সংস্কৃতিৰ অমৃত মন্থন তত্ত্বানুসন্ধান আৰু বিদ্যাৱত্তা আহৰণৰ ক্ষেত্ৰত কাব্য দৰ্শন আৰু ধৰ্মশাস্ত্ৰৰ অন্তৰ্মুখী অন্বেষণৰ মাজেদি আহৰণ কৰা পাণ্ডিত্যৰ পৰিধিৰে গুৰু মহেন্দ্ৰ কন্দলীৰ দৃষ্টিত কুসুম্বৰ পুত্ৰ শংকৰ হৈ পৰিছিল ভৱিষ্যতদৰ্শী শংকৰদেৱ। মহেন্দ্ৰ কন্দলীৰ টোলৰ পৰা স্নাতক হৈ ওলাই ঘৰলৈ ঘূৰি অহা শংকৰদেৱে যোগাভ্যাসৰ যোগেদি শৰীৰ আৰু মনক সংহত কৰি একক লক্ষ্যত নিয়োজিত কৰিব পৰা দুৰ্বাৰ মানসিক শক্তি আৰু সৌষ্ঠৱৰ উপৰিও সুস্বাস্থ্য আহৰণ কৰিছিল। শিৰোমণি ভূঞাৰ দায়িত্ব গ্ৰহণ কৰি চাৰিওকাষৰ সামাজিক ৰাজনৈতিক অৱস্থাৰ বাস্তৱ স্বৰূপৰ উপৰি ভিন্ন গোষ্ঠীৰ মানুহৰ ভিন্ন সুৰী জীৱনধাৰা, তেওঁলোকৰ বিবিধ সংস্কাৰ কুসংস্কাৰ বৰ্ণাশ্ৰম আধাৰিত ব্যৱস্থাত কিছু লোকৰ অৱহেলিত মৰ্যাদাহীন জীৱনৰ ৰূপ তেওঁ উপলব্ধি কৰিছিল। সামাজিক ভিন্নতা আৰু অসাম্যৰ মনকষ্টদায়ক পৰিস্থিতিক আধ্যাত্মিক মৈত্ৰী বন্ধনেৰে একেটা ভেটিত বহুৱাই সকলো শ্ৰেণীৰ মানুহক একেলগে বহুৱাব পৰা, সকলোৰে জীৱনত নতুন অৰ্থ আৰু মৰ্যাদাৰ লগতে বাংময়তা এক প্ৰদান কৰিব পৰা আৰু এটা আদৰ্শত আৰু সম্ভৱপৰ কাৰ্যায়নৰ বাসনাই তেওঁৰ হৃদয় নিশ্চয় আন্দোলিত কৰিছিল। মহেন্দ্ৰ কন্দলীৰ পাঠশালাত লাভ কৰা শাস্ত্ৰ জ্ঞানৰ মাজত পুৰাণ সূৰ্য ভাগৱতত উচ্চাৰিত কৃষ্ণ ভক্তিৰ প্ৰেমময় ৰূপে শংকৰদেৱৰ বহুজন হিতায় সমাজৰ কল্যাণদৰ্শী বাসনাৰ বাস্তৱায়নৰ পথৰ সন্ধান দিছিল। শিৰোমণি ভূঞাৰ দায়িত্বৰে পলিটিকেল গভাৰ্নেন্সৰ বা ৰাজনৈতিক শাসনৰ যোগেদি সাধিব পৰা সমাজৰ কল্যাণতকৈ গভীৰতৰ সামাজিক সাম্য মৈত্ৰী আৰু আধ্যাত্মিক কল্যাণৰ আহ্বান আৰু ব্ৰতে তেওঁক সেই দায়িত্বৰ পৰা আঁতৰাই দেহে দেহে নতুন যাত্ৰাৰ নিৰন্তৰ যাত্ৰীৰূপে গঢ়ি তুলিলে। তাৰ ফলশ্ৰুতিৰে অসম কামৰূপে কি পালে সেই বিষয়ে আপোনালোকৰ আগত নকৈ দোহৰাৰ প্ৰয়োজন নাই। দোহাৰিব খুজিছোঁ সেই প্ৰসংগতে প্ৰাসংগিক যেন অনুভৱ হোৱা আন দুটিমান বিশেষ দিশ। শংকৰদেৱৰ কবি প্ৰতিভাৰ চমক মহেন্দ্ৰ কন্দলীৰ টোলত বৰ্ণমালাৰ জ্ঞান আহৰণ কৰি ৰচনা কৰা কোমল গীতটোতেই প্ৰকাশ পাইছিল। স্বভাৱজ কবি প্ৰতিভাৰে শংকৰদেৱে হৰিশ্চন্দ্ৰ উপাখ্যানৰ পৰা আৰম্ভ কৰি কেইবাখনো কাব্য, চিহ্নযাত্ৰাৰ বাবে অলিখিত বা হেৰুৱা নাটৰ বাদে আন ৬খন নাট, গীত, তত্ত্বগ্ৰন্থ, কীৰ্তন, ভাগৱতৰ অনুবাদ, সংস্কৃতত ৰচিত ভক্তিৰত্নাকৰ আদিৰে কাব্যকৰ্মৰ বিপুল ভাণ্ডাৰ পৰৱৰ্তী
জাতিটোৰ বাবে কৰি গ'ল। মাধৱদেৱ প্ৰমুখ্যে পৰৱৰ্তী প্ৰতিভাধৰসকলক অনুপ্ৰাণিত কৰি গীত নাট কাব্য আদি ৰচনাৰে সৃষ্টিময় এক বিৰাট পৰিমণ্ডলো মহাপুৰুষগৰাকীয়ে ৰচনা কৰিলে। তেওঁৰ কাব্য প্ৰতিভা পাণ্ডিত্য আৰু প্ৰেৰণাশীল ব্যক্তিত্বৰ অভ্যন্তৰত সততে ক্ৰিয়া কৰা দিশটো হ'ল তেওঁৰ কবি হৃদয়ৰ আহ্লাদৰ আলোড়ন তোলা ভাগৱত পুৰাণৰ কাব্য বিভূতি ভক্তি আদৰ্শৰ মানৱতাবাদী প্ৰমূল্যক কৃষ্ণলীলাৰ মাজত প্ৰকাশিত সাধাৰণ অসাধাৰণ মনোমুগ্ধকৰ চিত্ৰবোৰৰ সৰ্বসাধাৰণ লোকৰ মাজত বিলাই দিয়াৰ পৰিকল্পনাই। সেই পৰিকল্পনা কাৰ্যত ৰূপ দিয়াৰ উদ্দেশ্যে সাধাৰণ মানুহৰ মুখৰ কথিত সৰল ভাষাত কাব্য গীত সৃষ্টিত হাত দিলে। অসমীয়া নামেৰে ভাষাটোৱে প্ৰজাঘৰে সৰ্বমান্য ভাষাৰূপে গঢ় আৰু প্ৰতিষ্ঠা পাওঁতে সেই সময়ত ভাষাটোৰ নাম অসমীয়া ভাষাৰ হোৱা নাছিলেই আমি সকলোৱে জানো। গতিকে তেনেধৰণৰ ভাষাৰ স্বীকৃতি এটাও তেনেধৰণে গঢ় লোৱা নাছিল। পাওঁতেই গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষে সৰ্বসাধাৰণৰ মাজৰ সংযোগৰ ভাষাটোকে তেওঁ সৃষ্টিৰ ভাষাৰূপে গ্ৰহণ কৰাই নহয়, নাম কীৰ্তনৰ বা নামঘৰৰ আধ্যাত্মিক সাধনাৰ ভাষাৰূপেও মৰ্যাদা দিলে জনসাধাৰণৰ সমান উপলব্ধি আৰু অংশগ্ৰহণৰ পথ মুকলি কৰি। সংস্কৃত ভাষাত তেওঁ অপৰিমেয় পাণ্ডিত্যৰে শংকৰদেৱে এহাতে যিদৰে ভাৰতীয় কাব্য পুৰাণ উপনিষদ বেদান্ত মন্থন কৰিলে, আনহাতেদি একে পাণ্ডিত্যৰ মাতৃভাষাৰ প্ৰতি আদৰ আৰু মমত্ববোধেৰে বিশেষকৈ সাক্ষৰ নিৰক্ষৰ সাধাৰণৰো সাধাৰণ শ্ৰেণীৰ লোকৰ মনৰ কাষত থিয় কৰালে ভাৰতীয় ধৰ্মৰ সংস্কৃতিৰ ঐশ্বৰ্য আৰু আদৰ্শ। ভক্তি আদৰ্শৰ প্ৰকাশ আৰু প্ৰচাৰৰ বাবে মাতৃভাষা আৰু মাতৃভাষাত ৰচিত সাহিত্য শংকৰদেৱে কাৰক আৰু বাহক ৰূপে গ্ৰহণ কৰা প্ৰসংগৰ মাজত আন এক ঐতিহাসিক দিশো নিহিত হৈ আছে। ১৫শ শতিকাৰ ইউৰোপৰ পিনে দৃষ্টি দিলে দেখা পাওঁ যে নৱজাগৰণ আৰু ধৰ্ম সংস্কাৰ প্ৰটেষ্টাণ্টিজম ধৰ্ম সংস্কাৰৰ সময়ছোৱাতহে ব্ৰিটেইনৰ ৰাষ্ট্ৰজুৰি ইংৰাজী ভাষাই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠা লাভ কৰাৰ উদ্ভাৱনী উঠিছিল। বিশ্ববিদ্যালয়সমূহত ইংৰাজী ভাষা সাহিত্যৰ প্ৰৱেশ তাৰ বহু পিছতহে ঘটিছিল। ব্ৰিটেইনৰ ৰাজকীয় ব্যৱস্থাৰ গীৰ্জাতো খ্ৰীষ্ট ধৰ্মৰ প্ৰৱেশৰ কেইবা শতিকাৰ পিছতহে লেটিনৰ পৰিৱৰ্তে ইংৰাজী ভাষাই ঠাই পাইছিল ৰাণী এলিজাবেথে জাৰি কৰা আৰ্টিকলছ অফ ৰিলিজিয়নৰ জৰিয়তে। ইংলেণ্ডৰ টিউডৰ বংশৰ ৰাজকীয় পৃষ্ঠপোষকতাৰে লোকভাষা ইংৰাজী লেটিনৰ পৰিৱৰ্তে গীৰ্জাত ধৰ্মীয় প্ৰাৰ্থনাৰ ভাষাৰূপে প্ৰতিষ্ঠা দিয়া ১৬শ শতিকাৰ সেই অগাপিছা সময়ছোৱাতে জম্বুদ্বীপৰ এই প্ৰান্তত অসম অৰ্থাৎ অসম কামৰূপৰ অনগ্ৰসৰ ভূমিত ৰাজনিগ্ৰহ আৰু আন প্ৰতিৰোধৰ সন্মুখীন হৈও শংকৰদেৱে সমৃদ্ধ দেৱভাষাৰ সলনি নাম প্ৰতিষ্ঠা নোহোৱা লোকভাষাত হৰিগৃহত উপাসনাৰ ভাষা সমূহীয়া কীৰ্তন আৰু কাব্য ভাষাৰ সন্মান দিলে। এই প্ৰসংগতে আৰু এটা কথা যোগ দিব পাৰি। ইংৰাজী ভাষা টিউডৰ শাসনকালৰ পৰা ৰাষ্ট্ৰীয় ভাষা গীৰ্জাৰ ভাষাৰূপে স্বীকৃত প্ৰতিষ্ঠিত হোৱাৰ পিছতো গভীৰ দেশাত্মবোধেৰে অনুপ্ৰাণিত হৈও বিখ্যাত কবি মিল্টনে তেওঁৰ শ্ৰেষ্ঠ কাব্যকৃতি পেৰাডাইজ লষ্ট ৰচনাৰ পৰিকল্পনা কৰি বাইবেলৰ জেনেচিছ খণ্ডত বৰ্ণিত মানুহৰ স্বৰ্গচ্যুতিৰ কাব্যৰূপ দিবলৈ যাওঁতে ইংৰাজী ভাষাৰ প্ৰকাশিকা শক্তিৰ ওপৰত থকা শংকাবোধেৰে লেটিন বিদগ্ধ কবিগৰাকীয়ে ইংৰাজীৰ সৈতে হিব্ৰিড লেটিন শব্দাৱলীৰ মিশ্ৰণ দিলে। যিসকলে পেৰাডাইজ লষ্ট পঢ়িছে সেইসকলে নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে সেইখন এখন শুদ্ধ ইংৰাজী শব্দাৱলীৰে পূৰ্ণ ইংৰাজী ছন্দৰে গঠিত কাব্য নহয়, তাৰ অজস্ৰ হিব্ৰিড লেটিন শব্দৰ মিশ্ৰণ আছে আৰু তাৰ ছন্দ সুষমাকো তেওঁ ইংৰাজী কাব্যত সংযোজিত কৰিছে। অথচ তেওঁ বাইবেলখনৰ আধাৰত তাহানিও কোনোদিনে নঘটা এটা কাম তেওঁ কৰিবলৈ চেষ্টা কৰিছিলে গভীৰ দেশাত্মবোধেৰে আৰু ইংৰাজী ভাষাৰ প্ৰতি গভীৰ প্ৰেমেৰে
তথাপি তেওঁ ইংৰাজী ভাষাৰ ওপৰত ইয়াৰ প্ৰকাশিকা শক্তিৰ ওপৰত শংকা আছিল। তাৰ কাৰণেই তেওঁ হিব্ৰিক লেটিনৰ মিশ্ৰণ দিবলগীয়া হৈছিল বা দিছিল। মিল্টনৰ ভাষাগত এনে স্থিতিৰ বিপৰীতে সংস্কৃত ভাষাত বিদগ্ধ শংকৰদেৱে ইংৰাজ কবিগৰাকীতকৈ 100 বছৰৰ অধিক আগতে, শংকৰদেৱতকৈ মিল্টন প্ৰায় 110-15 বছৰমানৰ পিছৰ কবি, 100 বছৰৰ অধিক আগতে নিজৰ মানুহৰ মুখৰ ভাষাক হৰিগুণ কথনৰ বাবে প্ৰয়োগ কৰাই নহয়, সেই ভাষাৰ প্ৰতি গভীৰ মমত্ব আৰু সম্ভ্ৰমবোধেৰে ইয়াক বৈচিত্ৰ্য প্ৰদান কৰাৰ লগতে দৈৱগুণ প্ৰাপ্তিৰ অধিষ্ঠানলৈ অসমীয়া ভাষাক সেই সময়তে তুলি থৈ গ'ল। এইটো অসমীয়া ভাষাৰ বিকাশৰ দিশত, অসমীয়া ভাষাৰ সমৃদ্ধিৰ দিশত, আনবোৰ সকলো কথা বাদ দিও অকল এইটো দিশতো শংকৰদেৱৰ এইটো কম অৱদান নহয়। ভাষা নামঘৰ বা গৃহস্থালীৰ উপাসনা স্থলত সমূহীয়া পাঠ আৰু শ্ৰুতিৰ লক্ষ্যেৰে ৰচিত শংকৰ মাধৱৰ বিবিধ ৰচনাৰাজিৰ পৰা অনিৰুদ্ধদেৱৰ ঘোষা গীতলৈকে এই ৰচনাসমূহৰ প্ৰতিবিধেই এনে কালচাৰেল টেক্সট যিবোৰ সমাজৰ সকলো লোকে সমস্বৰে গাব পাৰে, আন সহস্ৰজনে শুনিব পাৰে। গোৱা আৰু শুনাৰ মাজেদি, সমস্বৰৰ সংযুতিৰ মাজেদি ভক্তিসিক্ত আনন্দৰ এনে পৰিমণ্ডল ৰচিত হয়, যাৰ সংহত প্ৰকাশে জাতি বৰ্ণৰ বিভেদ শূন্য পৰিচ্ছন্ন আধ্যাত্মিক সমাজ এখন গঢ়ি তোলে আৰু সেই সকলৰ মাজত এক গভীৰ মানসিক বন্ধন কুটুম্বিতাৰ সঞ্চাৰ কৰে। ইয়াৰ উপৰি ভাগৱত ৰচিত কৃষ্ণলীলাৰ শ্ৰৱণ কীৰ্তনৰ বাবে, ভক্তিকেন্দ্ৰিক সমাজখন প্ৰতিষ্ঠাৰ বাবে বা ভক্তি আনন্দ সাগৰত স্নান কৰা সমাজখন একেলগে বহুৱাৰ বাবে শংকৰদেৱে যি স্থানৰ সৃষ্টি কৰিলে সেয়াও অনন্য। সকলো স্তৰতে সামাজিক জীৱনচৰ্যাক কলাৰ সৈতে সংযুক্ত কৰিবলৈ আৰু একেদৰে ভক্তি সাধনাক অধিক মানৱীয় ৰূপত দৈনন্দিন জীৱন যাত্ৰাৰ সৈতে সম্পৰ্কিত কৰিবলৈ শংকৰদেৱৰ কল্পনাৰে যি সমূহীয়া প্ৰাৰ্থনা গৃহ বা নামঘৰৰ আৰ্হি নিৰ্মিত হ'ল, সেয়াও ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ অলংকৃত স্থাপত্য ভাস্কৰ্যৰ সলনি প্ৰতিঘৰ মানুহৰ বাৰীৰ বাঁহ কাঠ বেত খেৰেৰে আৰু সমূহীয়া শ্ৰমদান বা অংশগ্ৰহণেৰে সজা মিছলীয়া ঘৰৰ সৰলীকৃত স্থাপত্য। যদি আমি ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তলৈ যাওঁ, বিভিন্ন ৰাজবংশৰ পৃষ্ঠপোষকতাত বিভিন্ন স্থানত সজা বিভিন্ন মন্দিৰৰ ফালে আপোনালোকসকলে দৃষ্টি দিয়ক। দক্ষিণেই কওঁ, উত্তৰেই কওঁ বা পূব ভাৰতৰ ফালে যাওঁ, বিভিন্ন মণ্ডিত স্থাপত্যৰ মণ্ডিত ভাস্কৰ্যৰে খচিত মন্দিৰ, তাৰ সলনি শংকৰদেৱে আমাৰ ঘৰৰ নিজৰ প্ৰতিঘৰ মানুহৰ থকা বাৰী বাঁহ কাঠক আনি, খেৰক আনি, বেতক আনি নামঘৰ সজাৰ এই আৰ্হি এটা প্ৰৱৰ্তন কৰিলে সমূহীয়া স্বাৰ্থক সন্মুখত ৰাখি। নামঘৰৰ অলংকৰণৰ বাবেও প্ৰয়োগ কৰা হ'ল স্থানীয় কালিকা ৰঞ্জিত বিচিত্ৰ দাৰু ভাস্কৰ্য অৰ্থাৎ কাঠৰ ভাস্কৰ্যৰ শিল্পকৰ্ম। স্থানীয় সমল আৰু সম্পদৰ লগতে মানৱ সম্পদ বা এইবিলাকৰ সমাহাৰ কীৰ্তন ঘৰ নামঘৰৰ নিৰ্মাণৰ আদৰ্শৰ মাজত বিলীয়মান হৈ আছে। গুৰুচৰিতসমূহত ইয়াৰ উদাহৰণ খোল খাই আছে। মই বহল উদাহৰণ দিবলৈ যাব খোজা নাই। গুৰুচৰিত কথাত উল্লেখ থকা এটা দৃষ্টান্ত আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। পৰিয়ালৰ জ্যেষ্ঠসকলৰ লগতে অনুৰাগী আনসকলৰ আগ্ৰহত বৈকুণ্ঠ ৰূপ চিনাই দিবলৈ শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা আয়োজনৰ প্ৰস্তুতিত কপিলী মুখৰ কুমাৰৰ হতুৱাই খোল গঢ়াই লৈছে, তাত ঘূণ দিওৱাইছে, স্থানীয় কঁহাৰৰ হতুৱাই বিবিধ আকাৰৰ তাল প্ৰস্তুত কৰোৱাইছে, গাঁৱৰ খনি কৰি হাতেদি বাঁহ বেত হেঙুল হাইতালৰ কৰ্মখচিত মুখা চোং সজুৱাই লৈছে, তুলাপাত প্ৰস্তুত কৰোৱাই নিজে বৈকুণ্ঠৰ পথ আঁকিছে। এনেদৰে সৰিয়হতলি অতাই
হৰিগৃহ নিৰ্মাণৰ পৰা চিহ্নযাত্ৰাৰ পতালৈকে হোৱা সেই বিশাল কৰ্মযজ্ঞত কপিলীমুখৰ কুমাৰ, শালমৰা গাঁৱৰ মুচিয়াৰ, কহাৰ, খনিকৰ, ধান মেলি থকা চন্দৰী, গায়ন বনগয়াগিৰি, গৰুড়ৰ মুখা পিন্ধা সৰ্বজয়, কমলি ধৰা পৰমানন্দ, ৰাম ৰাম, লক্ষ্মণ গায়ন, পলাই গায়ন, সৰ্বজয়, কমলিধৰা পৰমানন্দ, ৰাম ৰাম, লক্ষ্মণ গায়ন, পলাই গায়ন, বহাগু গায়ন, ব্ৰহ্মাৰ মুখা পিন্ধা সন্ধৰাই, লোহাৰত বহা কেতাইখা, মহতা লগোৱা গয়াসকল, পুৰুলি দিয়া কন্যাসকল, স্ত্ৰীৰ কাচন পিন্ধা বলৰামাতৈ, ৰঘুপতি ৰজতৰ পুত্ৰ চিদা, মথুৰাৰ পুত্ৰ হৰিধন আদিসকলে আহি ভাগ লৈছেহি, উজান দিছেহি। অৰ্থাৎ গয়া জীৱনৰ এইখিনি মানুহক লগত লৈ মাটিৰ সম্বলেৰে নতুন সম্পদ গঢ়ি শংকৰদেৱে ভক্তিৰ অবিনাশী যাত্ৰা, ভক্তিৰ মাজেদি সমাজ সংগঠনৰ নতুন সোপান ৰচনা কৰিলে। সেইখিনি মানুহৰ বাবে, তেওঁলোকৰ সাৰ্বিক কল্যাণৰ বাবে। আন কথাত ক'বলৈ গ'লে শংকৰদেৱৰ সকলো ধৰণৰ সৃষ্টিৰ গুৰিত সৰ্বদা নিহিত আছিল মানুহ আৰু এই সকলোৰে জেউতি চৰাইছে অসমৰ লোক সংস্কৃতিৰ নিৰ্যাস আৰু সাধাৰণজনৰ কথিত ভাষাৰ সেউতি ভৰা প্ৰয়োগেৰে। ভক্তিবাদিতা আৰু মই শংকৰদেৱৰ কাব্যৰ প্ৰসংগলৈ আহিছিলোঁ। ভক্তিবাদিতা আৰু ভক্তিহীনতাৰ প্ৰবৃত্তি নিবৃত্তিও মানুহৰ জীৱনৰ স্তৰ আৰু কৰ্মৰ মাজেদি সম্পন্ন হৈছে। ভাগৱতৰ দশম স্কন্ধ আৰু কীৰ্তনৰ শিশুলীলাত বৰ্ণিত হোৱা যশোদা কৃষ্ণৰ মমতাময়ী সম্বন্ধ, দৈৱকী যশোদাৰ মাতৃস্নেহৰ মহিমাময়ী বান্ধোন কাৰ্যত মানুহৰ জীৱনৰ একোটি মহত্বব্যঞ্জক ৰূপৰ প্ৰকাশ। মাধৱ কন্দলী ৰামায়ণৰ গোৰত ধৰি শংকৰদেৱে ৰচনা কৰা উত্তৰাকাণ্ডত শ্ৰীৰামচন্দ্ৰৰ অশ্বমেধ যজ্ঞস্থলী, বাল্মীকি তপোবনৰ পৰা ঘূৰাই অনা সীতাৰ ৰামৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদৰ বাক্যবাণতো নাৰীৰ বঞ্চিত পীড়িতত বাৰ্তা ধ্বনিত হৈছে। এনেদৰে শংকৰদেৱৰ সৃষ্টিৰ যিফালেই দৃষ্টি দিয়া যায় সেইফালেই মানুহৰ জীৱনৰে ছবি। ভক্তি দৰ্শন উদ্গাত হৈও তেওঁ মানুহৰ কবি। মানুহৰ হৃদয় আৰু জীৱন তেওঁ ঐক্য সাধনা, আদৰ্শ প্ৰকাশ আৰু সমাজ উত্তৰণৰ পীঠস্থান। কাৰ্যকৰ্মত প্ৰতিফলিত হোৱা মানৱীয় আদৰ্শৰ পৰা তেওঁৰ ব্যক্তিগত জীৱন আৰু আচৰণলৈ দৃষ্টি দিলে মানুহৰ প্ৰতি সহমৰ্মিতাৰ আন কেইখনমান ছবিয়ে আমাৰ মন পুলকিত কৰে। গুৰুচৰিতৰ তিনিটা মই উদাহৰণ আপোনালোকৰ আগত ৰাখিব খুজিছোঁ। গুৰুচৰিতত বৰ্ণিত তিনিটা সৰু উদাহৰণ হ'ল নামনি অসমত বাহৰ কৰা কোনো এটা সময়ত মাজে মাজে আহি নাম কীৰ্তনত যোগ দিয়া আৰু এঘৰ গৃহস্থত বন্ধা থকা, অৰ্থাৎ বন্ধকত থকা, অৰ্থাৎ এই সময়ত আমাৰ সমাজ ব্যৱস্থাত মানুহ বন্ধা থকাৰ ব্যৱস্থা এটা প্ৰচলন আছিল। বন্ধা থকা টপাৰ বলৰামক শংকৰদেৱে নাৰায়ণ ঠাকুৰতকৈ বন্ধকৰ পৰা মোকলাই আনি ভকতৰ শাৰীলৈ তুলিছিল। আন এটা উদাহৰণ, আন এটা সময়ৰ যাত্ৰা পথত অৰণ্যৰ মাজেদি যাওঁতে ব্যাধৰ জালত বান্ধ খাই ছটফটাই থকা হৰিণাটোক জালৰ পৰা মোকলাই ব্যাধৰ বাবে আধুলি এটা সংছিল। গাৰোৰ গোবিন্দ আটোৱে সদায় শংকৰদেৱক তই বুলি সম্বোধন কৰে। ভকতসকলে গোবিন্দক এইলৈ তিৰস্কাৰ কৰাত এদিন গোবিন্দ আহিল। গুৰুজনে তেওঁৰ বাৰ্তা লওঁতে গোবিন্দই ক'লে, তোক তুমি বুলিবলৈ আহিলোঁ। গুৰুজনে সাদৰ অভ্যৰ্থনাৰে ক'লে, তোমাৰ তই সম্বোধনত যি আপোন ভাৱৰ আনন্দ পাওঁ, আনৰ আপুনি বোলাটো নাপাওঁ। গোবিন্দৰ সৰলতা আৰু ভাষিক স্থিতিৰ প্ৰতি এই সন্মান আৰু ব্যাধৰ পেছাগত বৃত্তিৰ আয়ৰ পৰা বঞ্চনা নঘটাবলৈ আদলিটো ৰাখি অহা দৃষ্টান্তই সৰ্বজনৰ প্ৰতি সহৃদয়তাৰ কথাকে প্ৰকাশ কৰে। এইবোৰ
তেওঁৰ শাস্ত্ৰ বা কাব্যৰ কথা নহয়, ব্যক্তিগত আচৰণ আৰু মনৰ ভেদে হয়। আন কথাত ক'বলৈ গ'লে সৰ্বত্ৰ মানুহৰ প্ৰতি সহমৰ্মিতা আৰু মানৱতাৰ জয়গানে, জীৱনৰ জয়গানে শংকৰদেৱৰ কাব্য চেতনাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। শংকৰদেৱৰ সৃষ্টিৰ মাজত প্ৰকাশিত তেওঁৰ দৃষ্টি আৰু দৰ্শনৰ বহল ক্ষেত্ৰখনৰ আৰু এটা দিশৰ উল্লেখেৰে মোৰ এই সামান্য আলোচনা সামৰিম। ইতিপূৰ্বে একাধিকবাৰ উল্লেখ কৰি আহিছোঁ যে মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়নৰ যোগেদি শংকৰদেৱৰ হৃদয়স্থ হৈছিল ভাৰতীয় কাব্য আৰু ধৰ্মশাস্ত্ৰৰ জ্ঞান। এই জ্ঞানক আশ্ৰয় কৰি তেওঁ ভাৰতীয় সাংস্কৃতিক পাৰম্পৰ্যৰ মন্থনৰ সুযোগ পাইছিল আৰু বেদৰ পৰা আৰম্ভ কৰি উপনিষদ, মহাকাব্য, ইতিহাস, পুৰাণ আদিৰ কথাবস্তু এইবিলাকৰ প্ৰভাৱে গঢ়ি তোলা অধ্যাত্মসূত্ৰী ভাৰতবৰ্ষখন তেওঁৰ মনত প্ৰতিভাসিত হৈছিল। তেওঁ জন্ম লাভ কৰা বৰদোৱাখনকে ধৰি অসম কামৰূপ ৰাজ্যত ৰাজনৈতিক শাসনৰ সূত্ৰইদি ভাৰতবৰ্ষৰ অংগ কাহানিও নাছিল যদিও মহাভাৰতত উচ্চাৰিত ধৰ্মে স্বাৰ্থে চ কামে চ মোক্ষে চ ভাৰতৰ সভাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰবাহ বা স্মৃতিসূতি কালচাৰেল মেমৰি প্ৰাগজ্যোতিষ কামৰূপলৈ প্ৰসাৰিত হৈ প্ৰাগৈতিহাসিক কালৰ পৰা এই প্ৰান্তৰ সমাজ আৰু সংস্কৃতি গঠনত ক্ৰিয়াত্মক ভূমিকা গ্ৰহণ কৰি অহাৰ কথা নকৈ আপোনালোকৰ আগত দোহৰাৰ প্ৰয়োজন নাই। সাংস্কৃতিক ভাৰতবৰ্ষখনৰ স্মৃতিসূতিয়ে তেওঁৰ চেতনালোকত তোলা লহৰ আৰু চিন্তাৰ ব্যাপ্তিৰে শংকৰদেৱে বাৰম্বাৰ ভাৰতৰ গুণ বৰ্ণাইছে, গুণগান কৰিছে। শুনা ভাৰতৰ যেন পৰম মহিমা আদি পদেৰে ভাৰতবৰ্ষৰ আধ্যাত্মিক আৰু সাংস্কৃতিক মহিমাত নিজে মুগ্ধচিত্ত হোৱাৰ উপৰি তেওঁৰ চিন্তা আৰু তথ্য সমাজখনৰ বোধোদয়ৰ বাবেও এনেদৰে ভাৰতৰ তেওঁ গুণগান কৰিছে। কীৰ্তনৰ বিভিন্ন অধ্যায়ত ভাগৱত, ভক্তি প্ৰদীপ, ৰামায়ণ উত্তৰাকাণ্ড, কেলিগোপাল নাট আদি পুথিত নানা প্ৰকাৰে ভাৰতবৰ্ষ আৰু এই পুণ্যভূমিত লাভ কৰা নৰতনৰ গৌৰৱায়ন কৰাৰ উপৰি ভক্তিৰত্নাকৰ গ্ৰন্থৰ ৩৩তম অধ্যায়টি শংকৰদেৱে নামাঙ্কিত কৰিছে ভাৰত ভূ প্ৰশংসাৰ নামে শিৰোনামেৰে। অধ্যায়টি বহুটি শ্লোকেৰে নিবন্ধিত আৰু বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণৰ পৰা লোৱা প্ৰতিটো শ্লোকৰ টীকা সংস্কৃতত কৰি ভাৰতবৰ্ষ আৰু ভাৰতত জন্ম লাভ কৰা মানুহৰ জীৱন পুণ্যৱান বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া কথা যে মধ্যযুগৰ ভক্তি আন্দোলনৰ কালছোৱাত ভাৰতবৰ্ষৰ প্ৰান্তই প্ৰান্তই অনেক সন্ত কবিয়ে কাব্যকৰ্মৰ ভক্তিতত্ত্ব গ্ৰন্থ প্ৰণয়ন কৰি নিজা নিজা প্ৰান্তত ভক্তিৰ প্ৰসাৰ ঘটালেও বা প্ৰান্তীয় কাব্যধাৰাক সমৃদ্ধ কৰিলেও ইমান উদাৰ স্বৰেৰে শংকৰদেৱে কৰা ভাৰতবৰ্ষৰ জয়গান আন কবিসকলৰ ৰচনাত সুলভ নহয়, সহজে পোৱা নাযায়। যদি লেখেৰে যদি গণনা কৰে শংকৰদেৱে সামগ্ৰিক ৰচনাৰাজিৰ মাজত ৪৪ বাৰ নে ৪৩ বাৰ ভাৰত প্ৰশংসা কৰিছে। একেধৰণে প্ৰশংসা কৰিছে পিছৰ মাধৱদেৱ প্ৰমুখীয়া কবিসকলেও। আমি তাৰ অনুৰণন অনিৰুদ্ধদেৱৰ ৰচনাটো পাইছোঁ। গতিকে ভাৰত গৰিমাৰ স্বৰ শংকৰদেৱৰ কাব্যাদৰ্শ, ভক্তি আদৰ্শ আৰু সৃষ্টিৰ সামগ্ৰিকতাত এক অনন্য দিশ। শংকৰদেৱৰ এই উদাত্ত সুৰ মাধৱদেৱ অনিৰুদ্ধদেৱৰ সৃষ্টিটো সঞ্চাৰিত হৈছে। চতুৰ্থ স্কন্ধৰ অনুবাদত অনিৰুদ্ধদেৱেও ভাৰতে মানৱী পায়া নাজানো ভকতি বুলি দোহাৰি কৈছে। এনেধৰণে ভাৰত গৰিমাৰ স্বৰ অকল শংকৰদেৱৰ কাব্য চিন্তাতে নহয়, শংকৰদেৱৰ দৰ্শনতে নহয়, শংকৰদেৱৰ ৰচনাতে নহয়, শংকৰদেৱৰ ভক্তি আদৰ্শৰ মাজতে নহয়, সামগ্ৰিকভাৱে গোটেই জাগৰণটোৰ যিসকল পুৰুষা অনিৰুদ্ধদেৱলৈকে সকলোৰে কাব্যৰ মাজত, চিন্তাৰ মাজত আৰু সুতিৰ মাজত, কালচাৰেল কনচিয়াছনেছৰ মাজত আৰু যি কনচিয়াছনেছেৰে তেওঁলোকে সমাজৰ অৰ্গেনিক গ্ৰোথ নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠা হৈছিল,
চেষ্টা কৰিছিল সকলোৰে মাজত আমি ভাৰত গৰিমাৰ স্বৰ এনেধৰণে ধ্বনিত প্ৰতিধ্বনিত হোৱা দেখা পাওঁ। সমবেত সুধী সমাজ জনা আৰু নজনাৰ মাজত থিয় দি অসমৰ সাংস্কৃতিক ইতিহাসৰ এজন সাধাৰণ ছাত্ৰৰূপে শংকৰদেৱ আৰু অনিৰুদ্ধদেৱৰ চিন্তাৰ দৰ্শনৰ দৃষ্টিৰ আৰু সৃষ্টিৰ কেইটামান দিশৰ প্ৰতি আপোনাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনাসকলে মই আগতেও কৈছোঁ ভবাৰ দৰে যেনে মই প্ৰত্যাশা পূৰণ কৰিবলৈ সমৰ্থ হোৱা নাই, পুনৰ মোৰ ইংৰাজীভাৱে মোৰ অসমৰ্থতাৰ বাবে আপোনালোকৰ কাষত ক্ষমা দি পুনৰবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰতি বিশেষকৈ শ্ৰী অনিৰুদ্ধদেৱ